নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মানুহে কয় যে পইচাই সকলো নহয়, কিন্তু মই কওঁ যে পইচাই সকলো। যদি আপোনাৰ পইচা আছে তেন্তে আপোনাৰ সমাজত খুবেই সন্মান আছে। যদি আপোনাৰ ওচৰত পইচা আছে দেন আপোনাৰ ওচৰত পাৱাৰ আছে গোটেই ভাৰতখনক হিলাই দিব পৰা। যদি আপোনাৰ পইচা আছে দেন আপুনি মনে বিচৰা সকলোবিলাক বস্তু কিনিব পৰাটো আপোনাৰ ক্ষমতা আছে। যদি আপোনাৰ ওচৰত পইচা আছে তেনেহলে আপোনাৰ লগ বন্ধু সকলো আছে, আৰু যদি পইচা নাই তেনেহলে এই সকলোবিলাক বস্তু আপোনাৰ জীৱনৰ পৰা নাই। মানুহৰ এইটো এটা মিসকনসেপ্ট। মানুহে কয় যে পইচাই সকলো নহয়, মানুহে কয় যে পইচাৰ বাহিৰেও মানুহক আৰু বহুত কিবা কিবিৰ প্ৰয়োজন, কিন্তু তেনেকুৱা কথা নহয়। যদিহে পইচা থাকে সেই বহুত কিবা কিবিটো পইচাৰ জৰিয়তে সম্ভৱ হৈ পৰে। হয়নে নহয় আপোনালোকে কমেন্ট বক্সত লিখি থৈ যাব। বাৰু যি কি নহওক, মই আজি আপোনালোকক পইচাৰ লগতে ৰিলেটেড কেইটামান খবৰ আপোনালোকক জনাম। তো যিটো নেকি আপোনালোকে খুবেই মন দি শুনিব, আপোনালোকক বহুতেই প্ৰয়োজনীয় হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাৰু ষ্টেট বেংকত একাউণ্ট আছে নে নাই কমেণ্ট এটা কৰি জনাব। যদি আপোনালোকৰ ষ্টেট বেংকত একাউণ্ট আছে, তিনিটা ভাল খবৰ আপোনালোকৰ কাৰণে ওলাইছে। এতিয়া ষ্টেট বেংক বুলি কোৱাৰ লগে লগে পইচাৰ কথা আহিব, বেংক বুলি কোৱাৰ লগে লগে পইচাৰ কথা আহিব, আৰু সেই কাৰণে আপোনালোকক এই উদাহৰণটো দিলোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। যদি আপোনালোকৰ ষ্টেট বেংকত একাউণ্ট আছে তেন্তে আপোনালোকৰ কাৰণে ভাল তিনিটা খবৰ ওলাই পৰিছে। তো সেই তিনিটা ভাল খবৰনো কি মই আজি আপোনালোকক তাৰ ওপৰত জনাম। তো মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা কুৱেশ্যন কৰিব বিচাৰোঁ। আপোনালোকে বাৰু পইচা ক'ৰবাত সাঁচি ৰাখে নে নাৰাখে? ধৰি লওক RD হৈ গ'ল, বা SIP হৈ গ'ল, বা মিউচুৱেল ফাণ্ড হৈ গ'ল, এইবিলাকত বাৰু আপোনালোকে পইচা সাঁচি ৰাখে নে নাৰাখে কমেণ্ট এটা কৰি জনাব। এটা কথা আছে যে মানুহে যিমানেই ইনকম নকৰক কিয়, দৰকাৰ হ'লে 100 টকাই ইনকম কৰক, তেন্তে তাৰ ইনকমৰ একেবাৰে কম 30% হ'লেও আমি পইচা সেভিংস কৰি যাব লাগে। যদি 100 টকা ইনকম কৰোঁ তেনেহলে তাৰ 30 টকা, যদি 1000 টকা ইনকম কৰোঁ তেন্তে তাৰ 300 টকা আমি সেভিংস কৰি যাব লাগে। আৰু আমি যদি সেভিংস কৰি যাওঁ তেন্তে ইন ফিউচাৰ আমাৰ কোনো ধৰণৰ সমস্যা নহয়। তো আপোনালোকে সেভিংস কৰে নে নকৰে কমেণ্ট এটা কৰি জনাব। পইচাই কিন্তু কথা কয়। আপোনালোকে হয়তো ক'ব যে পইচাই কথা নকয়, কিন্তু পইচাই কথা কয়, আৰু পইচাই কয় যে তুমি এতিয়া মোক বচোৱা আৰু ভৱিষ্যতে মই তোমাক বচাম। তো সেইকাৰণে পইচা সেভিংস কৰাটো খুবেই দৰকাৰ। এতিয়া ষ্টেট বেংকত যদি আপোনালোকৰ একাউণ্ট আছে তেন্তে আপোনালোকৰ কাৰণে তিনিটা ভাল খবৰ ওলাইছে। সেভিংসৰ লগতে জড়িত, আপোনালোকে ভৱিষ্যতটো সুনিশ্চিত কৰাৰ লগতে জড়িত তিনিটা ভাল খবৰ ওলাইছে। আপুনি যিমানেই ইনকম নকৰক কিয় তাৰ কিছু শতাংশ আপোনালোকে ষ্টেট বেংকত যদি একাউণ্ট আছে তাত ডিপজিট কৰি যাওক, বা আপোনালোকৰ য'তেই একাউণ্ট নাথাকক কিয় আপোনালোকে মিউচুৱেল ফাণ্ড SIP এইবিলাকত ডিপজিট কৰি যাওক। যদি এইবিলাকত ডিপজিট কৰি যায় ইন ফিউচাৰ সেই টকাবিলাকৰ জৰিয়তে আপোনালোকৰ জীৱনটো ভালদৰে চলাই নিব পাৰিব, যদিহে আপোনালোকৰ বিপদ আহে। এতিয়া ষ্টেট বেংকৰ কথা এইকাৰণে কৈছোঁ কাৰণ ষ্টেট বেংকে সেভিংস কৰাৰ ক্ষেত্ৰত কেইটামান স্পেচিয়েল সুবিধা আপোনালোকক প্ৰদান কৰিছে। তো সেইবাবে আপোনালোকক এই খবৰটোত ষ্টেট বেংকৰ কথা জনাম। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰ ফালে। ষ্টেট বেংকে কৈছে যে গ্ৰাহকৰ কাৰণে, ষ্টেট বেংকৰ গ্ৰাহকৰ কাৰণে ষ্টেট বেংকে এতিয়া RD আৰু ফিক্সড ডিপজিট দুয়োটাকে কম্বাইন কৰি এক বিশেষ SIP উলিয়াব বুলি জনাইছে, য'ত আপোনালোকে মিউচুৱেল ফাণ্ডৰ নিচিনাকৈ ৰিটাৰ্ণ লাভ কৰিব। আপোনালোকে যদি ডাকঘৰত এটা RD খোলে বা আপোনালোকে যদি ষ্টেট বেংকত এটা ফিক্সড ডিপজিট কৰে তেনেহ'লে পাৰ ইয়াৰ আপোনালোকে কিমান ৰিটাৰ্ণ পাব? খুব বেছিতকৈ বেছি আপোনালোকে 7%, 7.5%, 7.6% ৰিটাৰ্ণ পাব। কিন্তু মিউচুৱেল ফাণ্ডত যদি আপোনালোকে পইচা লগায় তেন্তে 20%, 30% কোনো লিমিট নাই কিমান টকাৰ ৰিটাৰ্ণ পাব। মুঠৰ ওপৰত বজাৰ যদি ভাল থাকে দেন আপোনালোকে বহুত ভাল টকাৰ ৰিটাৰ্ণ পাব। এতিয়া ষ্টেট বেংকে সেই একেটাকে কৰিব বিচাৰিছে। ষ্টেট বেংকে কি কৰিব এতিয়া RD আৰু ফিক্সড ডিপজিট দুয়োটাকে কম্বাইন কৰি আপোনালোকৰ কাৰণে মিউচুৱেল ফাণ্ডৰ নিচিনাকৈ ৰিটাৰ্ণ দিব পৰা এক পদ্ধতি উলিয়াব বুলি জনাইছে। SBI য়োনো এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে ঘৰতে বহি তাত পইচা সেভিংস কৰি যাব পাৰিব। তো আপোনালোকে আকৌ ভয় নকৰিব এইবিলাক বিশাল সমীহতৰ নিচিনাকৈ পইচা ডুবিব নেকি? নাই, নুডুবে। ষ্টেট বেংক হয়, গতিকে ষ্টেট বেংকত পইচা ডুবাৰ কোনো কথাই নাথাকে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে সিনিয়ৰ সিটিজেন সকলৰ কাৰণে। যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ কাৰণে ওলাইছে ইয়াৰ পাছৰটো খবৰ।
সিনিয়ৰ সিটিজেনসকলৰ কাৰণে ষ্টেট বেংকত যি নেকি অমৃত কলহ নামৰ আঁচনিখন আছিলে, অমৃত কলহ এফডি স্কিম আছিলে, তো এই এফডি স্কিমখন 2025 মাৰ্চ মাহলৈকে বৃদ্ধি কৰাই দিছে বুলি জনাইছে। অন্য এফডি স্কিমত আপোনালোকে 7%, 7.10% ৰিটাৰ্ণ পায়, কিন্তু এই অমৃত কলহ এফডি স্কিমত আপোনালোকে 7.60% ৰেট অফ ইণ্টাৰেষ্ট লাভ কৰে, ৰিটাৰ্ণ লাভ কৰে, মানে বেছিকৈ প্ৰদান কৰে। আৰু এই এফডি স্কিমত আপোনালোকে এবছৰ, 2 বছৰ, 3 বছৰ, 4 বছৰলৈকে ফিক্স ডিপজিট কৰিব পাৰে, মানে 1 বছৰ ফিক্স ডিপজিট কৰি 1 বছৰতেও উলিয়াব পাৰে এই এফডি স্কিমৰ জৰিয়তে। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি ষ্টেট বেংকৰ একাউণ্ট আছে, যদি আপোনালোক সিনিয়ৰ সিটিজেন হয়, দেন আপোনালোকে পইচা সাঁচি ৰাখক। আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে, একেবাৰে শেষৰটো ভাল খবৰ ফালে। ষ্টেট বেংকে জনাইছে যে ষ্টেট বেংকৰ এক বিশেষ SIP স্কিমত ষ্টেট বেংকে প্ৰায় 20% প্লাছ ৰিটাৰ্ণ দিছে বুলি জনাইছে 25 বছৰত। ষ্টেট বেংকে মানে ষ্টেট বেংকৰ যিবিলাক গ্ৰাহকে নেকি ষ্টেট বেংকৰ এক বিশেষ SIPত পইচা ইনভেষ্ট কৰিছিলে, তেওঁলোকক 20%তকৈও অধিক ৰিটাৰ্ণ দিছে। মানে আপোনালোকে যদিহে আজিৰ পৰা 25 বছৰ আগৰ পৰা প্ৰত্যেক মাহে মাহে 5,000 টকাকেও যদি ইনভেষ্ট কৰি গ'লহেঁতেন, তেন্তে আপোনালোকে এতিয়া 3 কোটি 4 কোটি টকাৰ মালিক হৈ থাকিলেহেঁতেন। ইমানেই হাই ৰিটাৰ্ণ প্ৰদান কৰিছে ষ্টেট বেংকে। তো SIP বস্তুটো এনেকুৱা, আপোনালোকে ক্ষুদ্ৰ এমাউণ্ট আপোনালোকে জমা কৰি যাওক, কিন্তু তাত আপোনালোকে বহু টকাৰ ৰিটাৰ্ণ পাব। আপোনালোকে যেনিবা ডাকঘৰত RD খুলি পইচা ডিপজিট কৰিলে, ছাপোজ ধৰি ল'লোঁ আপোনালোকে প্ৰত্যেক মাহে 1000 টকাকৈ ডিপজিট কৰিলে, 5 বছৰত আপোনালোকে কিমান পাব? এবছৰত আপোনালোকৰ পইচা ডিপজিট হ'ব 12,000 টকা, 5 বৰং 60,000, মানে 5 বছৰত আপোনালোকৰ 60,000 টকা জমা হ'ব, আৰু সুদে মূলে হয়তো আপোনালোকে লাভ কৰিব 70,000 টকা। কিন্তু সেই একেটা পইচাকে যদি আপোনালোকে SIPত যদি ইনভেষ্ট কৰে, তেন্তে 70,000 টকাৰ ঠাইত আপোনালোকে 1 লাখ টকাও পাবলৈ আছে। কাৰণ মাৰ্কেটৰ কথা ক'ব নোৱাৰি, ভাল কোম্পানীত যদি আপোনালোকে পইচা ইনভেষ্ট কৰে 1 লাখ টকাও পাবলৈ আছে, বা 2 লাখ টকাও পাবলৈ আছে। গতিকে SIPৰ প্ৰফিটেই হৈছে সেইটো। আৰু কেতিয়াবা এনেকুৱা আছে আপোনালোকে লোকচান খাবলৈও আছে। SIP মানেই হৈছে সেইটো, মিউচুৱেল ফাণ্ড মানেই হৈছে সেইটো। কিন্তু সব টাইমত আৰু লোকচান নাখায়। লং টাৰ্মলৈকে যদি আপোনালোকে ইনভেষ্ট কৰে, তেতিয়া কোনো ধৰণৰ লোকচান নাখায়। কিন্তু এবছৰ 2 বছৰৰ কাৰণে যদি ইনভেষ্ট কৰে, তেতিয়া অকণমান লোকচান খাব পাৰে। তো বন্ধু বান্ধৱীসকল, ষ্টেট বেংকৰ ওপৰত ওলোৱা এই 3টাই আছিলে ভাল খবৰ। আকৌ এবাৰ কৈছোঁ, পইচাক বচাওক, তেতিয়াহে আপোনালোকক পইচাই ভৱিষ্যতলৈ গৈ বচাব, হয়নে নহয়? তো পইচা নথকা এজন ব্যক্তিৰ আপোনালোকে গৈও ভালদৰে সুধিবগৈ তেখেতৰ লগত কি সমস্যা হয়, তেতিয়া আপোনালোকে বুজি পাব। গতিকে পইচা বচাওক আৰু নিজেও ভৱিষ্যতলৈ বাচক। 10 টকা ইনকম কৰক, দৰকাৰ হ'লে তাৰ পৰা 3 টকা জমা কৰি যাওক। 100 টকা ইনকম কৰক, তাৰ পৰা 30 টকা জমা কৰি যাওক। বিৰাটেই এইটো এটা ভাল কথা। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই। তো পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।